নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 ডিচেম্বৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ আঁচনিৰ টকা সোমাই দিলে। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। টকা নাপালে আপুনি দিব পাৰিব অভিযোগ। লাখ লাখ আত্মসহায়ক মহিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ চেক বিতৰণ কৰি আছে। আপোনাৰ সমষ্টিত 10,000 টকাৰ চেক পালে নে নাই? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি 20,000 টকাৰ ৰাজ্য লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। যদি আপুনি আবেদন কৰিছে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ ধন পালেনে? আজি অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত লাভ কৰিলে ধনৰাশি। যদি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰে কৰক আপুনি এই কাম। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকাকৈ। কোনে কোনে এই 1250 টকা পালে সম্পূৰ্ণকৈ জানি লওক। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ আঁচনি হিতাধিকাৰীয়ে লাভ কৰিলে ধনৰাশি। যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই তেন্তে শীঘ্ৰে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। হ'ব পাৰে আপোনাৰ একাউণ্টৰ টকাটো সোমাই গৈছে, আপোনাৰ মোবাইল ফোনত মেছেজটো অহা নাই। যদি আপোনাৰ অৰুণোদয় 2.0, অৰুণোদয় 3.0 নামটো অন্তৰ্ভুক্ত হৈ আছিলে তেন্তে আপোনাৰ বাবে ভাল খবৰ। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 036122370054। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই ধনৰাশি। সকলো মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যোৱাকালি এই টকা প্ৰদান কৰা হৈছিলে। কিন্তু কিছুমানৰ একাউণ্টত টকাটো যোৱাকালি সোমাইছিলে আৰু কিছুমানৰ একাউণ্টত ৰাতিৰ ভিতৰতে সোমাই গৈছে। যদি এতিয়ালৈকে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাক কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। কি কৰিব লাগিব? নম্বৰ 1, প্ৰথমতে আপুনি বেংকত যাওক। আপুনি বেংকত গৈ চেক কৰক আপোনাৰ KYC আপডেট কৰা আছে নে নাই। KYC আপডেট কৰা নাথাকিলে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা আছে তথাপিও টকা পোৱা নাই তেনে ক্ষেত্ৰত নম্বৰ 2ত কি কৰিব লাগিব? নম্বৰ 2ত আপুনি ব্লকত যাব লাগিব। ব্লকত যোৱাৰ সময়ত আপুনি আধাৰ কাৰ্ড, বেংক একাউণ্ট, ৰেচন কাৰ্ড লগতে লৈ যাব লাগিব 2025ৰ ভোটাৰ তালিকা। এইখিনি নথিপত্ৰ লৈ আজি আপুনি যাওক ব্লকত। ব্লকত গ'লে সম্পূৰ্ণকৈ অৰুণোদয়ৰ সহায়ক থাকে আৰু অৰুণোদয়ৰ সহায়কসকলে আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰিব। আৰ্তজনৰ কাষত অসম চৰকাৰ আৰু অসম চৰকাৰে অৱশেষত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ব্ৰিটিছৰ পৰা অৰুণোদয় আঁচনি 1250 টকা প্ৰদান কৰিছে। যিসকলে এতিয়াও টকা পোৱা নাই এই দুটা কাম কৰক, নিশ্চয় আপোনাৰ একাউণ্টত টকা আপুনি লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। যিকোনো মুহূৰ্তত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে বিশেষ তালিকা। তালিকাত নাম থাকিলে আপুনি লাভ কৰিব চৰকাৰী ধন। চৰকাৰী এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ টকা চৰকাৰে প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। নতুন বছৰত প্ৰতিজন হিতাধিকাৰীৰ বাবে আহিব ভাল খবৰ। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকসকলক KYC। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী KYC কৰাটো বাধ্যতামূলক। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক। আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব KYC অথবা CSC চেণ্টাৰত গৈ কৰিব পাৰিব KYC। তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা 1800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092। এইকেইটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। PM কিষাণৰ টকা পোনপটীয়াকৈ আপোনাৰ একাউণ্টত কণ্টিনিউ পাই আছে নেকি? যদি আপুনি কণ্টিনিউ নাপায় তেনে ক্ষেত্ৰত আপুনি কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, প্ৰথমতে চেক কৰক আপোনাৰ ষ্টেটাছ KYC কৰা আছে নে নাই। যদি KYC কৰা আছে তেনে ক্ষেত্ৰত আপুনি 2 নম্বৰ চেক কৰক DBT অৰ্থাৎ
ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিছে নে নাই? যদি কৰা নাই তেনে ক্ষেত্ৰত আজি আপুনি বেংকত যাওক আৰু KYC ফৰ্ম এটা জমা দিয়ক। নাম্বাৰ 3 আপোনাৰ ল্যান্ড শেয়াৰিং তাতে ইয়েছ আছে নে নাই? যদি ইয়েছ নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি এগ্ৰিকালচাৰ অফিচত যাওক আৰু আপুনি জমাবন্দী কপি আৰু আধাৰ কাৰ্ডটো লৈ যাওক আৰু লগে লগে আপুনি ল্যান্ড শেয়াৰিং কৰাই লওক। আৰু এই তিনিটা কাম যদি কৰা আছে নিশ্চয় আপোনাৰ একাউণ্টত কণ্টিনিউ আপুনি পাই থাকিব। আৰু PM কিষাণৰ বাবে যদি কিবা অসুবিধা হৈছে কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ই-শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ ই-শ্ৰম কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত প্ৰতি মাহতে লাভ কৰিব 3000কৈ টকা। ইয়াৰ বাবে আপোনালোকৰ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। কেৱল ইয়াৰ নহয় আৰু আপুনি বহুতো সুবিধা লাভ কৰিব যদি আপোনাৰ ই-শ্ৰম কাৰ্ড আছে। 3000 টকাৰ উপৰিও কি কি সুবিধা লাভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানি লওক। দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অংগক্ষত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব যদি ই-শ্ৰম কাৰ্ডটো আছে। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুখন হাত হেৰুওৱা শ্ৰমিকলৈ 2 লাখকৈ টকা সাহায্য প্ৰদান কৰিব। শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিকলৈ 2 লাখকৈ টকা প্ৰদান কৰিব। দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুৱাই পেলোৱা শ্ৰমিকলৈ 1 লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা। হয়, শ্ৰম কল্যাণ তৰফৰ পৰা দিয়া হ'ব এই টকা। যদি আপুনি এতিয়ালৈকে ই-শ্ৰম কাৰ্ডটো ৰেজিষ্ট্ৰেশ্যন কৰা নাই অতি শীঘ্ৰে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখি দিয়ক। ই-শ্ৰমত নাম পঞ্জীকৃত শ্ৰমিকে লাভ কৰিব এই সুবিধা। ই-শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি ই-শ্ৰম কাৰ্ড নাই এতিয়া আপুনি নতুনকৈ বনাই ল'ব পাৰিব। বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিলে এতিয়া আপুনি বনাই লওক। কেনেকৈ ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিব যদি আপোনালোকে নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে বনাই ল'ব পাৰে। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰীকৈ ৰেচন কাৰ্ডৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। লাখ লাখ লোকে লাভ কৰিব চৰকাৰী কাৰ্ড। আপুনি যদি চৰকাৰী কাৰ্ডৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। 7 লাখ লোকে লাভ কৰিব চৰকাৰী কাৰ্ডৰ সুবিধা। সকলো দৰিদ্ৰ লোকক সামৰি ল'ব এই আঁচনিয়ে। 20 লাখ লোকে লাভ কৰিছে চৰকাৰী কাৰ্ড। হয়, আপোনাৰ একাউণ্টত চৰকাৰী কাৰ্ডৰ প্ৰথম কিস্তিৰ টকা সোমালে, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 ডিচেম্বৰত চৰকাৰী কাৰ্ডৰ প্ৰথম কিস্তিৰ টকা সোমাই দিছে। আৰু কোনে কোনে এই টকা লাভ কৰিছে? 2018 বা 19 চনত যিসকলে চৰকাৰী কাৰ্ডৰ বাবে আবেদন কৰিছিল, চৰকাৰী কাৰ্ডৰ টকা পোৱা নাছিল, সেইসকলৰ একাউণ্টত চৰকাৰী কাৰ্ডৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিছে 9 ডিচেম্বৰত। আৰু যিসকলে 2025 বৰ্ষত জিঅ' টেকিং কৰিছে সেইসকলৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী কাৰ্ডৰ টকা দিয়া নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 ডিচেম্বৰত টকা প্ৰদান কৰি যিসকলে নতুনকৈ আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে ফল খবৰ দিছে। নতুনকৈ চৰকাৰে পুনৰ কৰিব ভেৰিফিকেশ্যন হোৱাৰ পিছতে সেইসকল ব্যক্তিয়ে লাভ কৰিব চৰকাৰী কাৰ্ড। যদি আপুনি নতুনকৈ চৰকাৰী কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত এতিয়া কিন্তু চৰকাৰী কাৰ্ডৰ টকা নিদিয়ে। যেতিয়া চৰকাৰী কাৰ্ড দিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম আন এটা ভিডিঅ'ত। কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 3 কোটি চৰকাৰী কাৰ্ড। আৰু শীঘ্ৰে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহিব এটা ভাল খবৰ। পৰীক্ষা কৰি থকা হৈছে ৰেচন কাৰ্ডৰ নথি পত্ৰ। ইতিমধ্যে সম্পূৰ্ণ হৈছে ডাটা আপডেটৰ কাম কাজ। প্ৰায় 19 লাখ লোকে আবেদন কৰিছিল ৰেচন কাৰ্ডৰ বাবে আৰু পূৰ্বে 42 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড। যদি আপুনি আগতে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল নিশ্চয় আপুনি ৰেচন কাৰ্ড লাভ কৰিছে। যদি আবেদন কৰিছিল আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে পঞ্চায়তত গৈ আপুনি যোগাযোগ কৰক। চৰকাৰীকৈ ৰেচন কাৰ্ড সন্দৰ্ভত ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰিছে। যিসকলে ৰেচন কাৰ্ড আবেদন কৰিছিল সকলোৰে ৰেচন কাৰ্ড অৱশেষত হৈ গৈছে। আৰু যিসকলে নতুনকৈ ভাবিছে আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। চৰকাৰে নতুনকৈ পুনৰ সুযোগ দিব সেইসকল দৰিদ্ৰ লোকসকলক। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আদালতত দাখিল কৰা হ'ল জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট। 250ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল SITয়ে। হত্যাৰ সন্দেহত ইতিমধ্যে SITয়ে গ্ৰেপ্তাৰ কৰিছে 7জনক। 3 অভিযুক্তৰ বিৰুদ্ধে BNSSৰ 103 ধাৰা গোচৰ ৰুজু কৰা হৈছে। সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা ৰুজু কৰা হৈছে। অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা বা গ্ৰেপ্তাৰ কৰিছে। আৰু সন্দীপন আৰু শেখৰৰ বিৰুদ্ধে BNSSৰ 105 ধাৰা গোচৰ ৰুজু কৰা হৈছে। শেখৰ আৰু সন্দীপন গাৰ্গ হত্যাৰ ষড়যন্ত্ৰ জড়িত অভিযোগ। আৰু পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে BNSSৰ 316 ধাৰা গোচৰ ৰুজু কৰা হৈছে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 16 ডিচেম্বৰত আদালতত হ'ব জুবেন গোচৰৰ প্ৰথমটো শুনানি। 2 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল শ্যাম কানু আৰু শেখৰ আৰু সিদ্ধাৰ্থই। 4জনক মূল অভিযুক্ত বুলি তথ্য SITৰ চাৰ্জশ্বিটত উল্লেখ আছে। প্ৰতিবেদনত 2টা ভলিউমত দাখিল কৰা হৈছে অভিযোগনামা আৰু অমৃত প্ৰভাৰ বিৰুদ্ধে তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰয়োজনত নতুন তথ্য সংলগ্ন কৰা হ'ব চাৰ্জশ্বিটত। চাৰ্জশ্বিট দাখিলৰ পাছতে মন্তব্য কৰিছে অধিবক্তা প্ৰদীপ কোবৰৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উজনি অসমত অচিনাকি লোকক আহিবলৈ নিদিব, অচিনাকি লোকক ভাড়াঘৰ নিদিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। উজনি অসমৰ মাটিত যদি অচিনাকি লোক বহিছে উচ্ছেদ হ'ব, অচিনাকি লোকক আশ্ৰয় নিদিব, অচিনাকি লোকক ভাড়াঘৰ দিলে আমি উচ্ছেদ কৰিব নোৱাৰিম। চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে। অসমক সুৰক্ষিত ৰাখিব হ'লে সকলোৱে অৱদান আগবঢ়াব লাগিব। উদ্যোগপতিসকলেও অচিনাকি লোকক চাকৰি নিদিব, ঠিকাদাৰসকলেও অচিনাকি লোকক কাম নিদিব, আপোনাৰ মাটিত খেতি কৰিবলৈ অচিনাকি লোকক নিদিব, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু। বিজেপি দেশৰ সংবিধানে মানি নচলে। বিজেপিৰ হাতত অসমীয়া জাতি সুৰক্ষিত নহয় বুলি মন্তব্য কৰিছে। মিয়াক ভয় দেখুৱাই লাভ নাই, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ ইঞ্জিনিয়াৰ মিয়াই হৈছে ব্যৱসায় বাণিজ্য সকলো মিয়াৰ হাতত। কেৱল এয়াই নহয়, পথৰ পৰ্যন্ত এতিয়া মিয়াৰ হাতত। ড্ৰাইভাৰৰ পৰা শাক পাচলিৰ বেপাৰীলৈকে সকলো মিয়াৰ। মুখ্যমন্ত্ৰীৰ কথাত অসমৰ মানুহ ভুল নাযাব। হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প অসমত বহুত আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰ্জি উঠিল ৰাজেন গোহাঁই। হয়, ৰাজেন গোহাঁই যিকেইটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ বিৰুদ্ধে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PMAY ঘৰৰ নামত কোনো 1 টকা চুব নোৱাৰিব। আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, চৰকাৰী ঘৰৰ নামত কোনোৱে টকা বিচাৰিছে নেকি বা কোনোৱে কৈছে নেকি টকা নিদিলে চৰকাৰী ঘৰ নাপাব? যদি এনেকুৱাকৈ আপোনাৰ গাঁও বা অঞ্চলত দুৰ্নীতি হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। 1 টকাও নিদিয়াকৈ হিতাধিকাৰীয়ে ঘৰ পাব লাগিব। কোনো দুখীয়া দৰিদ্ৰ লোকৰ পৰা আঁচনিৰ নামত 1 টকাও ল'ব নোৱাৰিব। অসম যদি কঠোৰ হ'ব চৰকাৰ, অসমৰ বহু ঠাইত এতিয়াও টকালৈ খেলিমেলি চলি আছে, তাক লৈ কঠোৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে। নিযুত মইনা আঁচনি, ৰেচন কাৰ্ড, কেৱল এয়াই নহয়, চাকৰি কত লেনদেন হ'ব নোৱাৰিব। যদি কত 1 টকাৰ লেনদেন হয় লগে লগে দিব পাৰিব অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্ট অভিযোগ দিবলৈ আহ্বান জনাইছে। কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। PMAY ঘৰৰ নামত কোনো 1 টকা চুব নোৱাৰিব। আপোনাৰ গাঁও বা অঞ্চলত চৰকাৰী ঘৰৰ নামত কোনোৱাই টকা বিচাৰিছে নেকি? যদি কোনোৱে টকা বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। যিকোনো আঁচনিৰ নামত যদি কোনোৱে টকা বিচাৰি এতিয়াই দিয়ক আপুনি অভিযোগ। কেনেকৈ অভিযোগ দিব নিশ্চয় নেক্সট ভিডিঅ'ত টোল ফ্ৰী নম্বৰটো জনাই দিম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।